নাজিৰাত ONGCৰ গাড়ী চালকৰ অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি চালকসকলক পুনৰ সংস্থাপনৰ দাবী এই প্ৰতিবাদী কৰ্মবিৰতি চালকৰ তিনিটাকৈ সংগঠনৰ বছৰ বছৰ ধৰি থলুৱা চালকসকলে ONGC অসম সম্পদৰ অধীনস্থ ঠিকাভিত্তিক লঘু বাহন আদি চলাই অতি নিষ্ঠা সহকাৰে কৰ্তব্য পালন কৰি আহিছে কিন্তু শেহতীয়াকৈ ONGC অসম সম্পদৰ একাংশ বিষয়াৰ থলুৱা বিৰোধী নীতিৰ বাবে ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে এই চালকসকলক চাটাই কৰি ভাতে মৰাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে দীৰ্ঘদিন ধৰি এই চালকসকলক পুনৰ কৰ্মস্থানত মকৰলৰ দাবী জনাই আহিছে যদিও নিগম কৰ্তৃপক্ষ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে কোনো গুৰুত্ব আৰোপ কৰা নাই 4 ডিচেম্বৰত শিৱসাগৰ জিলা শ্ৰম আয়ুক্ত নিগমৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে মটৰ শ্ৰমিক সন্থা ONGC মটৰ শ্ৰমিক ৱৰ্কছ ইউনিয়ন আৰু চালকসকলৰ মাজত অনুষ্ঠিত হোৱা আলোচনাত সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো সঁহাৰি নজনালে যাৰ বাবে আজি পুৱা 5 বজাৰ পৰা ONGC অসম সম্পদৰ অধীনস্থ ঠিকাদাৰী চালকসকলৰ তিনিওটা সংগঠনে সমূহীয়াভাৱে অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি পালন কৰিবলৈ বাধ্য হোৱা বুলি শ্ৰমিক চালকসকলে জানিবলৈ দিয়ে যোৱাকালি আমাৰ ONGC কৰ্তৃপক্ষ আৰু RLCৰ লগত আমাৰ যিখন আলোচনা আমি মটৰ ৱৰ্কাৰ্ছ ইউনিয়ন আৰু সেল্ফ ডিপেন্ডেন্ট ড্ৰাইভাৰ্ছ ইউনিয়ন আৰু লগতে আপোনাৰ কন্ট্ৰেকচুৱেল ৱৰ্কাৰ্ছ ইউনিয়ন আমি আছিলোঁ আমাৰ লগত আমাৰ যিসকল আমাৰ চালক সন্থা আছিলে চালক সন্থাসকলৰ লগত আমাৰ ONGC কৰ্তৃপক্ষ আৰু লেবাৰ ইউনিয়নৰ যিজন শ্ৰম আয়ুক্ত আছিলে তেওঁৰ লগত মিলিত হৈ পেলাই আমি আলোচনাৰ মৰ্মে আমি আশা ৰাখিছিলোঁ যে ONGC কৰ্তৃপক্ষই আমাক সহায় সহযোগিতা কৰিব কিন্তু তেওঁলোকে মৌখিক হিচাপে কৈছে যে সহায় সহযোগিতা কৰিম কিন্তু আমি লিখিত হিচাপে বিচাৰিছিলোঁ কাৰণ আমি আজি বহু দিনৰ পৰা ইয়াত ONGC কৰ্তৃপক্ষক আমি সহায় সহযোগিতা কৰি আহিছোঁ তেওঁলোকৰ ফুল্লি চিকিউৰিটি আমিয়ে লওঁ আমিয়ে সকলো কথাতে সহায় সহযোগিতা কৰোঁ আমি সহায় সহযোগিতা কৰি আগবাঢ়ি আহিছিলোঁ তেওঁলোকে আমাক সহায় সহযোগিতা কৰিব বুলি ভাবিছিলোঁ কিন্তু তেওঁলোকে মৌখিক হিচাপে আমাক কথাখিনি ক'লে যে আমি সহায় কৰিম কিন্তু মৌখিক হিচাপে সহায় কৰিম বুলি কোৱাৰ স্বত্তেও আমি মানি লোৱা নাই এই কাৰণত মানি লোৱা নাই MMৰ যিজন মুখ্য প্ৰবঞ্চক তেওঁৱে সেই মিটিঙত নাই ED মহোদয় নাই তেনেহলে আমি কি কাৰণত কি হিচাপত আমি মানি ল'ম যে এই কথাখিনি সত্য বুলি আমাক প্ৰমাণিত কৰি দিব পাৰিব ONGC আমি সেইটো কাৰণে ONGC কৰ্তৃপক্ষক এটা কথা এই স্থলৰ পৰা হকিনি দিব বিচাৰিছো যে ONGC কৰ্তৃপক্ষে আমাৰ লগত যেতিয়ালৈকে আলোচনাত মিলিত নহয় তেতিয়ালৈকে আমি আজি 5 বজাৰ পৰা কৰ্মবিৰতি হাতত লৈছো এই অনুষ্ঠান আমাৰ কৰ্মবিৰতি অনুষ্ঠানটো আমাৰ ONGC কৰ্তৃপক্ষই যেতিয়ালৈকে আমাৰ লগত আলোচনা নকৰে তেতিয়ালৈকে আমি অনাগত দিনলৈকে আমি আগবঢ়াই গৈ থাকিম বুলি আপোনালোকৰ মুখৰ আগত প্ৰতিশ্ৰুতি দিলো আৰু এই সুযোগতে আপোনালোকৰ সাংবাদিক কৰ্মীসকলক আমাৰ তিনিওখন সংগঠনৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন যাচিছো গেৰেকিৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট ৰিপাব্লিকানী মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা-সুবিধা য'ত আছে আটক ধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ